আজি আপোনালোক সকলোৱে জানে যে আমাৰ অসম বিধানসভাৰ সমষ্টিৰ পুনৰ বিন্যাস হোৱাৰ পিছত আমাৰ জালুকবাৰী সমষ্টিটো আজি নতুন ধৰণে গঠন কৰা হৈছে। সেই অনুসৰি উত্তৰ গুৱাহাটী টাউন সমিতিৰ 10টা ৱাৰ্ড, গুৱাহাটী পৌৰ নিগমৰ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 আৰু 13 আৰু আজাৰা গাঁও পঞ্চায়ত, ধাৰাপুৰ গাঁও পঞ্চায়ত, গৰল গাঁও পঞ্চায়ত, কাহিকুচি গাঁও পঞ্চায়ত আৰু মাজিৰগাঁও গাঁও পঞ্চায়তক সামৰি আমাৰ জালুকবাৰী সমষ্টিটো নতুনকৈ গঠন কৰা হৈছে। সেয়েহে আজি জালুকবাৰী সমষ্টিৰ বাবে যিসকল নৱগঠিত জালুকবাৰী সমষ্টিৰ বাবে যিসকলে ৰাষ্ট্ৰীয় সুৰক্ষা খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড পাবৰ বাবে যোগ্য বুলি বিবেচিত হৈছে, তেখেতসকলক আজিৰ সভালৈ আমি আমন্ত্ৰণ জনাইছো। যিসকল হিতাধিকাৰী এই সভাত আহিছে, আমাৰ সভাখন অতি চমু। সভা শেষ হোৱাৰ পিছত আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডখন আজিয়ে লৈ যাব আৰু আজি ৰেচন কাৰ্ডখন লৈ গ'লে এই মাহৰ 31 জানুৱাৰীৰ আগতে এই মাহৰ ৰেচনৰ খাদ্য আমি ল'ব পাৰিম। কিন্তু যদি 1 ফেব্ৰুৱাৰীত আপোনালোকে ৰেচনৰ দোকানত যায়, তেতিয়া এই মাহত আপোনালোকে পাব পৰা চাউলখিনিৰ পৰা আপোনালোক বঞ্চিত হ'ব। কিন্তু 1 ফেব্ৰুৱাৰীত যদি আপোনালোকে ৰেচনৰ দোকানত যায়, ফেব্ৰুৱাৰী মাহৰ ৰেচনৰ চাউল পাব। কিন্তু আজি যদি যায়, আজিৰো পাব আৰু ফেব্ৰুৱাৰী মাহৰো পাব। আমাৰ চৰকাৰৰ নিয়ম অনুসৰি যিসকলৰ হাতত ৰেচন কাৰ্ড থাকে, তেখেতসকলক আমি 5 কেজিকৈ চাউল পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে বিনামূলীয়াকৈ যোগান ধৰোঁ। কাৰোবাৰ যদি 6 গৰাকী হাউচত বা ফেমিলিত ব্যক্তি আছে, 30 কেজি চাউল পাব। কাৰোবাৰ যদি 7 গৰাকী ব্যক্তি আছে, 35 কেজি চাউল পাব। কাৰোবাৰ যদি 3 গৰাকী ব্যক্তি আছে, সি 15 কেজি প্ৰত্যেক মাহত চাউল পাব। আৰু এই চাউলৰ কাৰণে আপোনালোকে বিনা পইচাত আপোনালোকে এই চাউল সংগ্ৰহ কৰিব পাৰিব। আগতে চাউল আমি যেতিয়া ল'ব গৈছিলো, ৰেচনৰ দোকানীয়ে আমাক যি চাউল দিছিল, সেই চাউলখিনি আমি লৈছিলো। কিন্তু এতিয়া আপোনালোকে 5 কেজি চাউল লৈ মেচিনত আপোনালোকে এটা ষ্টাম্প লগাব লাগিব, হয়নে আনন্দ? এটা ই-পছ মেচিন বুলি কয়, ই-পছ মেচিনত আপোনালোকে ষ্টাম্প লগাব লাগিব আৰু সেইটো বেলেগে লগাব নোৱাৰে। ৰেচন কাৰ্ডৰ যিকোনো এজন মানুহে, পৰিয়ালটোৰ যিকোনো এজন মানুহে গৈ এইটো না আধাৰৰ অথেন্টিক, এইটোতো আগতে আপোনালোকৰ এবাৰ লৈছেই চবে আধাৰৰ অথেন্টিকেট কৰি আপোনালোকে চাউলখিনি ল'ব পাৰিব। আৰু আজিকালি আমি নিয়ম কৰিছো যে প্ৰত্যেক মাহৰ নিৰ্দিষ্ট দিন এটাতে আমি চাউলখিনি ল'ব লাগে আৰু তাক আমি অন্ন সেৱা সপ্তাহ বুলি আমি কওঁ। অইনবাৰ আমি অন্ন সেৱা সপ্তাহ মাহৰ 10 তাৰিখতে শেষ কৰোঁ। কিন্তু এইবাৰ আপোনালোকে যাতে নতুন হিতাধিকাৰীসকলে চাউল ল'ব পাৰে, তাৰ বাবে আমি এই সুবিধা এই মাহৰ 31 তাৰিখলৈকে আমি আৰম্ভ কৰিছো। প্ৰতিটো অন্ত্যোদয় অন্ন যোজনা পৰিয়ালে ইয়াত কোনোবাই যদি অন্ত্যোদয় অন্ন যোজনাৰ কাৰ্ড পায়, প্ৰতি মাহে 35 কেজি আৰু অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্ৰতি মাহে প্ৰতিজন হিচাপত 5 কেজিকৈ চাউল লাভ কৰিব। যেনেকৈ মই কৈছিলো 7জন মেম্বাৰ হলে
7-5 গুণ 35 কেজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অনুগ্ৰহত এই কোভিড মহামাৰীৰ পিছৰ পৰা এই চাউল বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হয় বৰ্তমান ভাৰতবৰ্ষত আমাৰ 80 কোটি জনসাধাৰণে এই বিনামূলীয়া চাউল লাভ কৰে আমাৰ ৰাজ্যত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দায়িত্ব দিছিল যে 2,52 লাখ লোকক আমি বিনামূলীয়াকৈ ৰেচন কাৰ্ড দিব পাৰো অৰ্থাৎ আমাৰ ৰাজ্যত 3,40 লাখ লোক আছে আৰু 3,40 লাখ লোকৰ 2,52 লাখ লোকক বিনামূলীয়া ৰেচন কাৰ্ড দিবলৈ আমাক দায়িত্ব দিছিল মই দায়িত্ব লোৱাৰ সময়ত 2 কোটি ব্যক্তিয়ে এই ৰেচনৰ চাউল পাই আছিল আজিৰ পৰা আমি আৰু 40 লাখ একেবাৰে সংখ্যাত যদি যাব খোজো 42,85,745 গৰাকী নতুন হিতাধিকাৰীয়ে আজিৰ পৰা ৰেচনৰ চাউল পাব পাৰিব আৰু এই 42,85,745 জন হিতাধিকাৰীৰ বিপৰীতে 10,73,489টা পৰিয়াল উপকৃত হ'ব প্ৰথমতে নিয়ম আছিল যে ৰেচন কাৰ্ড পাবৰ বাবে আমাৰ পৰিয়ালৰ মিনিমাম ইনকাম বছৰি 2 লাখ হ'ব লাগে কিন্তু আমি 2 লাখ টকালৈকে ৰেচন কাৰ্ড দিয়াৰ পিছত আমি দেখা পাইছিলোঁ যে বহুত নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহে ৰেচন কাৰ্ড বিচাৰে সেই কাৰণে এইবাৰ আমি ৰেচন কাৰ্ড পাবৰ কাৰণে মাহিলী উপাৰ্জন আৰু বছৰি উপাৰ্জন আমি 4 লাখ টকালৈকে বৃদ্ধি কৰিছো তাৰ মানে মাহত যদি আমাৰ 30,000 টকা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত